মই কালি ৰাতি 11 বজাত আহি পাইছোঁ। এতিয়া ৰাতিপুৱা 10 বজাত মই আহি পেলাই ৰাইজক সাক্ষাৎ কৰিছোঁ আৰু এজন দুজনকৈ মানুহ আহিছে, গমো নাপায় বহুতে। মই আজি দিনত অহাৰ কথা আছিলে, দিনত আহিলে বহুতে প্লেন কৰিছিলে যে মোক আদৰিব ৰাস্তাত। মই আদৰণি পৰ্বটো কৰিব বিচৰা নাই। কেলৈ 25 তাৰিখে লখিমপুৰলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব। তাৰপিছত অহা সপ্তাহত বিজেপি দলৰ এটা ডাঙৰ যাত্ৰা পৰিকল্পনা চলি আছে। গতিকে মই এটা আছুতীয়া যাত্ৰা অকলে কৰিবলৈ ইচ্ছা নকৰিলোঁ, কাৰণ কংগ্ৰেছো ওলাব, বিজেপিও ওলাব। তেতিয়াহ'লে এটা মনস্তাত্ত্বিকভাৱে কিছু অসুবিধা হ'ব পাৰে। সেইকাৰণে মই ৰাতিয়ে গুচি আহিলোঁ আৰু এতিয়া মই আজিৰ দিনটো ঘৰতে থাকিম। যিসকল ৰাইজ আহিব নিশ্চিতভাৱে অন্তৰংগ আলাপ আৰম্ভ হৈছে আৰু হৈ থাকিব। দলে ইতিমধ্যে আপোনাক ৰাজ্যিক কাৰ্যনিৰ্বাহক স্থান দিছে। আপোনাৰ সমষ্টি ধৰক ৰঙানদী হ'ব পাৰে, বিহপুৰীয়া হ'ব পাৰে, আপুনি দুইটা সমষ্টিৰ সাংগঠনিক কাম কাজ অব্যাহত কৰিব। ইয়াত বিজেপি দলটোৰ নিজস্ব সাংগঠনিক ভেটি ইতিমধ্যে হৈ আছে। আপোনাৰ যোৱা লোকসভা নিৰ্বাচন আৰু যোৱা পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ সাংগঠনিক ভেটিৰ চাৰ্টিফিকেট আছে যে বিজেপি দল কিমান আগবাঢ়ি আছে বা কংগ্ৰেছ দলৰ পৰ্যায় কি আছে। সেইকাৰণে মই নতুনকৈ ইয়াত সংগঠন কৰিবলগীয়া নাই, মই সম্বন্ধ কৰিবলগীয়া আছে। সেইকাৰণে মই সংগঠন নহয়, মই সম্বন্ধৰ ক্ষেত্ৰতে জোৰ দিছোঁ। আপোনাৰ দেখা গৈছে যে বিগত যিসকল পাৰ্টি আদৰি অনাৰ ব্যৱস্থা কৰা হয়, এইবাৰ আপুনি একেবাৰে তেনেধৰণৰ কোনো ব্যৱস্থা ৰখা নাই। মই নাই কৰা কেলৈ, মই প্ৰাৰ্থী হোৱাই নাই, মোৰ প্ৰাৰ্থী ঘোষণা হোৱা নাই। মই বিজেপি দলৰ এতিয়া এজন কাৰ্যকৰ্তা বুলি কালি ঘোষণা হৈছে। এই কাৰ্যকৰ্তা এজনক আদৰণি জনোৱাটো ভাল হ'ব জানো? এটা হৈছে মোৰ পিতৃভূমি, এটা হৈছে মোৰ মাতৃভূমি। ৰঙানদী মোৰ পিতৃভূমি, মোৰ দেউতাৰ ঘৰ। বিহপুৰীয়া মোৰ মাতৃভূমি। বিহপুৰীয়াত মই 10 বছৰ MLA আছিলোঁ। ৰঙানদীত মই যথাসাধ্য দূৰে দূৰে সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু মোৰ তেনেকুৱা অৱদান নাই। বিহপুৰীয়াত জোখ-মাখ কৰিলে কাৰোবাৰ দৃষ্টিভংগীত শতকৰা 10 হ'ব পাৰে, কাৰোবাৰ দৃষ্টিভংগীত 50 হ'ব পাৰে, কিন্তু কিছু অৱদান মোৰ আছে। সেইকাৰণে আৰু বিজেপি মই যিটো গম পালোঁ সেইদিনা, বিশেষকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীক লগ কৰি মইতো আচৰিত পালোঁ যে কোন সমষ্টিত মোৰ বুথটো কেই নম্বৰ তেওঁ জানে, মোৰ বুথত কেইটা ভোট আছে তেওঁ জানে, কাষ্ট কমিউনিটিত তেওঁ জানে। মই সঁচাকৈ কৈছোঁ, মই ৰাজনীতি কৰিছোঁ দলৰ ৰাজ্যিক সভাপতি, মই কিন্তু কেতিয়াও মোৰ হাতত অসমৰ বুথৰ ডাটা নাছিলে। কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী বহি আছে, মোৰ বুথ, মোৰ ঘৰ, মোৰ বায়'ডাটা, মোৰ ক'ত কি মই তেখেতক ক'বলৈ বিচাৰিছিলোঁ যে ছাৰ তেওঁ মোক জ্যোতিষীৰ নিচিনাকৈ কৈ গ'ল। তাৰপিছত সেই বিজেপি আগত আৰু মই গৈ পেলাই বুজামগৈ নেকি যে মই ক'ত জনপ্ৰিয়, ক'ত সুবিধা হ'ব, সেইটো বিজেপিয়ে চাব। আৰু এটা প্ৰশ্ন যে আপোনাৰ সখী ৰাম ভূঞা কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ, আপুনিও আশাবাদী। মই কংগ্ৰেছৰ পৰা আশাবাদী নহয়, বিজেপিৰ পৰা আশাবাদী, একে সমষ্টি। যদি আপোনাক বিজেপিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় বিজেপিৰ, আপোনাৰ প্ৰতিপক্ষ হিচাপে থাকিব আপোনাৰ সখী ৰাম ভূঞা একেবাৰে নিৰ্দোষী। মই ৰাম ভূঞা ইয়াতে সামাজিকভাৱে জড়িত আছিলে আৰু মোৰ 4টা ইলেকশ্যনতে ৰাম ভূঞাই মোক যি পাৰে সহযোগ কৰিছিলে, এইটো চবেই আপোনালোকেও জানে। তাৰপাছত যেতিয়া মই সিদ্ধান্ত লৈছিলোঁ যে কংগ্ৰেছৰ পৰা মই ৰঙানদীত প্ৰাৰ্থী হ'ম, তেতিয়া মোক ৰাম ভূঞাই সুধিছিলে যে মই ইয়াত গ'লে কেনেকুৱা হ'ব। মই বোলো যদি আমাৰ দলৰ মানুহখিনিয়ে আপোনাক আদৰি লয় মোৰ আপত্তি নাই। আৰু তাৰপাছত মই দেখিছোঁ যিখিনি মানুহৰ লগত মই ইয়াত দল কৰিছিলোঁ তেওঁলোকে ৰাম ভূঞাক আদৰি লৈছে। এতিয়া ৰাম ভূঞাক যদি দলে টিকেট দিয়ে, আচ্ছা নিদিলে যেনিবা, মই আনকণ্টেষ্ট হ'ম জানো? ধৰি লওক ৰাম ভূঞাক টিকেট নাপালে, এইটো সম্ভাৱনা আছে নেকি যে ভূপেন বৰা বিহপুৰীয়াত আনকণ্টেষ্ট হ'ব? আৰু ধৰি লওক মই টিকেট নাপালোঁ বিজেপিৰ পৰা, তেতিয়া এইটো সম্ভাৱনা আছে নেকি যে ৰাম ভূঞা আনকণ্টেষ্ট হ'ব? এইটো সমষ্টিত 100% কংগ্ৰেছ বিজেপিৰ মাজত আৰু 2-3টা, আমাৰ এইটো সমষ্টিতটো প্ৰায় 7জন প্ৰাৰ্থী সদায় থাকে, একেবাৰে কমেও 7জন। আজিলৈকে স্বাধীনতাৰ পিছত বিহপুৰীয়া সমষ্টিত এইবাৰ কেইজনৰ মই নাজানো, কিন্তু আপুনি ৰেকৰ্ড চাই লওক, 7জন প্ৰাৰ্থী মিনিমাম সদায় আছে। গতিকে আনকণ্টেষ্ট ইয়াত বিজেপিও নহয়, কংগ্ৰেছো নহয়। গতিকে প্ৰতিদ্বন্দ্বিতা, ফুটবল খেলিবলৈ আপুনি গৈছে, টিমটো নাহে, আপোনাক ৱাক অভাৰ দিলে, আপুনি আনন্দ পায়নি? আৰু মই ভাবোঁ ৰাম ভূঞা সুখী হ'ব লাগে যে মই যদি কংগ্ৰেছত থাকিলোহেঁতেন তেওঁ চাহ নিচিনাকৈ থাকিবলগীয়া হ'ল। এতিয়া তেওঁ বৰগছ হ'বলৈ সুযোগ পাইছে, দুখ কিয় পাব লাগে? ফাইনেল বিজেপিয়ে কৰিব। চাওক, সীতা যদি অগ্নি পৰীক্ষাত পাছ নহ'লেহেঁতেন, মা সীতাকো ক্ষেত্ৰতো ভগৱান ৰামচন্দ্ৰৰ সিদ্ধান্ত কি হ'লহেঁতেন আপুনি ক'ব নোৱাৰে। এতিয়া ৰামে আগতে সীতাৰ অগ্নি পৰীক্ষা হ'ল,
এতিয়া ৰামে গৌৰৱ গগৈৰ আগত অগ্নি পৰীক্ষাত পাছ কৰিব লাগিব, সেইকাৰণে অগ্নিৰ প্ৰয়োজন হৈছে। ভূপেন বৰাৰ প্ৰতিকৃতি নহ'লে কেনেকৈ বিশ্বাস কৰিব, কাৰণ তেওঁ আগতে চিনাকি দিলে যে মই ভূপেন বৰা মানুহ, এতিয়া তেওঁ 100% প্ৰমাণ কৰিব লাগিব যে মই গৌৰৱ গগৈ মানুহ, তেতিয়াহ'লে মোৰ মৃত্যু হৈছে বুলি তেওঁ ধৰি ল'ব লাগিব। এইটো মানে বিহপুৰীয়া ৰাইজে সিদ্ধান্ত ল'ব। মই চাওক, এইটো অকল মোক ৰামভূঞাই গালি পাৰিছে নেকি? গোটেই অসমৰে কিছু ৰাইজে মোক নিশ্চিতভাৱে এই সময়ত বেয়া পাইছে। মই যেতিয়া আছো এৰি পেলাই কংগ্ৰেছলৈ আহিছিলোঁ, তেতিয়াও মোক বহুত মানুহে সমালোচনা কৰিছিলে। এইখিনিতো এতিয়া পাহৰণি গৰ্ভত গ'ল, এতিয়া এটা বেলেগ ভূপেন বৰাক দেখিলে, কালিৰ পৰা এটা বেলেগ ভূপেন বৰাক দেখিছে। এজন এজনে কওক, কোনোবা এজন। কালি ৰামভূঞাই যি ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰিলে, সেইবাবে তেওঁ টিকেট ল'লে আৰু আপোনাকে সহায় কৰিব এই ধৰণৰ এটা কথা চৰ্চা। ছাৰ, আজিৰ তাৰিখত বিজেপি দলে বেকডোৰ ছাপোৰ্ট লোৱাৰ প্ৰয়োজন আছে বুলি মই ভবা নাই, কাৰণ মই নিজেই বিহপুৰীয়াত বিজেপিৰ লগত দুবাৰ পৰাজয় হৈছোঁ। এতিয়া যদি ধৰি লওক যে বিজেপিয়ে মোক বিহপুৰীয়াত টিকেট দিলে, ধৰি লওক মই জিকিলোঁ, তাত মোৰ ক্ৰেডিট কিমান পাৰ্চেণ্ট থাকিব আপুনি কওক? আগত জিকোতো মোৰ পুৰা ক্ৰেডিট নাথাকে, কেলৈ দলটোৰ ক্ৰেডিট থাকে। কংগ্ৰেছৰ চিম্বলত এটা ভোট থাকিবই বাৰু, অহা থাকিব নাথাকে। বিজেপিৰ চিম্বলত এটা ভোট আছে, MP ইলেকশ্যনেই প্ৰমাণ। MP ইলেকশ্যনত মই যেতিয়া সভাপতি ৰাজ্যখনৰ, তেতিয়া বিহপুৰীয়াত আমি 26,000 ভোটত পৰাজয় হৈছোঁ। গতিকে এতিয়া যদি মই জিকো, ধৰক 26,000 যদি জিকো, তেতিয়াহ'লেতো সেইটো MP ইলেকশ্যনৰ ৰিজাল্ট। যদি মই 35,000 জিকো, তেতিয়া ৰাইজে ক'ব যে ভূপেন বৰা অহাৰ কাৰণে 9,000 ভোট বৃদ্ধি পালে। যদি মই 20,000 জিকো, তেতিয়া মানুহে ক'ব যে ভূপেন বৰা অহাৰ কাৰণে বিজেপিৰ ডিফাৰেঞ্চটো আগতকৈ 6,000। আপোনালোকে ক'ব, আপোনালোকে সেইটো ইয়াৰ পৰা যিটো কি বুলি কয় যে লাইভ যেতিয়া আপোনালোকে চলাব কাউণ্টিঙত, এতিয়া মোৰ ডিফাৰেঞ্চ 26ৰ তললৈ গ'লে আপোনালোকে ক'ব যে ভূপেন বৰা অহাৰ কাৰণে বিজেপিৰ গ্ৰাফ অৱনমিত হ'ল। যদি 26,000তকৈ ডিফাৰেঞ্চ বাঢ়ে, তেতিয়া আপোনালোকে ক'ব যে ভূপেন বৰাৰ কিছু জনপ্ৰিয়তা আছিলে, তেওঁ অহাৰ কাৰণে 4,000 ভোট বৃদ্ধি পালে। এইটোৱে কথা। বৰ্তমানৰ বিধায়কগৰাকীয়ে আপোনাক ৱেলকাম জনাইছে, কিন্তু আপোনালোকৰ যুৱক্ষেত্ৰ হৈছে নাই, কেনেকুৱা ধৰণৰ তেখেতৰ সহায় যিটো লাগিব? নহয়, তেখেতে ৱেলকাম কৰা কথাটো, সেইটো বিজেপিৰ দলটোৰ নিজস্ব এটা ঠাঁচ এটা আছে। তেওঁলোকে যিখিনি মানুহ বিজেপিৰ প্ৰথম শাৰীত আছে, এজন MLA প্ৰথম শাৰীত থাকে, তেওঁলোকৰ যিটো ৰাজনীতিক বিন্যাস তেওঁলোকে বনাইছে, তাত হৈছে ডিচিপ্লিন টু ফাৰ্ষ্ট। গতিকে তেওঁ ডিচিপ্লিন এজন বিজেপিৰ আগশাৰীৰ নেতা হিচাপে তেওঁ দলৰ নেতৃত্বৰ প্ৰতি সমৰ্পিত মনোভাৱে কথা কৈছে। সেইকাৰণে দলৰ প্ৰতি যেতিয়া সমৰ্পিত হ'ব, সেইখিনি মানুহৰ কথা বতৰা তেনেকুৱাই হ'ব।